মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং আছামিছৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিতে আমি আলোচনা কৰিম তৃতীয় শ্ৰেণীৰ স্পন্দনৰ প্ৰথমটো অধ্যায়ৰ প্ৰথমটো পাঠ। ঠিক আছে, প্ৰথমটো অধ্যায়ৰ নাম হৈছে আমাৰ চৌপাশ আৰু এই অধ্যায়টিৰ প্ৰথম পাঠটোৰ নাম হৈছে নতুন উমলা গীত। ঠিক আছে, আজি মই তোমালোকক এই যে তোমালোকক প্ৰশ্নবিলাক দিছে এই গোটেইকেইটা প্ৰশ্ন উত্তৰ দেখাই দিম আৰু বুজাই দিম। ঠিক আছে, একেবাৰে শেষলৈকে তোমালোকক ইয়ালৈকে যিমানকেইটা প্ৰশ্ন দিছে গোটেইকেইটা প্ৰশ্নটো তোমালোকক দেখাই দিম আৰু বুজাই দিম। ঠিক আছে, চোৱা ইয়াত তোমালোকক দিছে ক্ৰিয়াকলাপ পাঠভিত্তিক। এই যে পাঠভিত্তিক বুলি যে কৈছে তাৰমানে এই প্ৰশ্নবিলাক যে আছে এই প্ৰশ্নবিলাকৰ উত্তৰ তোমালোকে পাঠটোতে পাবা যদি তোমালোকে পাঠটো পঢ়া। ঠিক আছে, গতিকে বলা আমি এবাৰ পাঠটো পঢ়ি লওঁ। চোৱা ইয়াত তোমালোকক কৈছে যে গীতিকাৰে গীতটিত পৃথিৱীখনক কাৰ লগত তুলনা কৰিছে। গীতিকাৰে গীতটিত পৃথিৱীখনক কাৰ লগত তুলনা কৰিছে। তো গীতটো যদি আমি পঢ়োঁ তেনেহ'লে আমি গম পাম যে গীতিকাৰে গীতটিত পৃথিৱীখনক কাৰ লগত তুলনা কৰিছে, হয়নে? তো চোৱা এইটো হৈছে তোমালোকৰ গীতটো নতুন উমলা গীত। ঠিক আছে, তোমালোকে এইদৰে পঢ়িবা। আকাশ আকাশ ইমান আকাশ লাগে ইমান ভাল, পৃথিৱী এখন ঘৰ আকাশ তাৰে ছাল। বেলি পৰিল পিছল খালে নেকি, গছৰ আগৰ ৰঙা ৰ'দে চালে জুমি জুমি। বতাহ আহে বেগেৰে আলি হ'লে নাই, নৈ যায় কোবেৰে বৰি পিছে নাই। আৰু গীতটিৰ গীতিকাৰ হৈছে ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ। ঠিক আছে, মই আকৌ এবাৰ পঢ়ি দিম, তোমালোকে মোৰ লগত পঢ়ি যাবা। মই অলপ লাহে লাহে পঢ়িম যাতে তোমালোকে পঢ়িব পাৰা। আকাশ আকাশ ইমান আকাশ লাগে ইমান ভাল, পৃথিৱী এখন ঘৰ আকাশ তাৰে ছাল। বেলি পৰিল পিছল খালে নেকি, গছৰ আগৰ ৰঙা ৰ'দে চালে জুমি জুমি। বতাহ আহে বেগেৰে আলি হ'লে নাই, নৈ যায় কোবেৰে ভৰি পিছে নাই। ঠিক আছে, তোমালোকে ধুনীয়াকৈ পঢ়িবা। ইয়াত মাত্ৰ 12টা শাৰী আছে, গতিকে তোমালোকে মুখস্থ কৰি পেলাবা। ঠিক আছে, তোমালোকে ধুনীয়াকৈ মুখস্থ কৰি পেলাবা। এতিয়া বোলা প্ৰশ্নকেইটা চাওক। ইয়াত তোমালোকক দিছে আলোচনা কৰোঁ আৰু লিখো আহা। তোমালোকক আলোচনা কৰি লিখিবলৈ দিছে। চোৱা গীতিকাৰে গীতটিত পৃথিৱীখনক কাৰ লগত তুলনা কৰিছে। ইয়াত চোৱা ইয়াত গীতিকাৰে কৈছে আকাশ আকাশ ইমান আকাশ লাগে ইমান ভাল, পৃথিৱী এখন গড় আকাশ তাৰে ছাল। কি কৈছে? পৃথিৱীখনক গড়ৰ সৈতে তুলনা কৰিছে আৰু আকাশক সেই গড়ৰ ছালৰ সৈতে তুলনা কৰিছে। ঠিক আছে, অৰ্থাৎ পৃথিৱীখনক গীতিকাৰে গীতটিত ঘৰৰ লগত তুলনা কৰিছে। ঠিক আছে, তোমালোকে ইয়াত ঘৰ বুলি লিখিব পাৰা। তোমালোকৰ কাৰণে এই গোটেইকেইটা প্ৰশ্ন উত্তৰ মই ধুনীয়াকৈ লিখি থৈছোঁ, মই তোমালোকক দেখাই দিম, চিন্তা নকৰিবা। ঠিক আছে, চিন্তা কৰাৰ দৰকাৰ নাই, মই তোমালোকক ধুনীয়াকৈ দেখাই দিম। গীতিকাৰে আকাশখনক কাৰ সৈতে ৰিজাইছে। গীতিকাৰে আকাশখনক কাৰ সৈতে ৰিজাইছে। এই যে গীতিকাৰে কৈছে পৃথিৱীখনক ঘৰ বুলি যে কৈছে, ঠিক আছে, আকাশখনক কি কৈছে, সেই গড়খনৰ ছাল বুলি কৈছে। ঠিক আছে, অৰ্থাৎ পৃথিৱীখনক এখন গড় বুলি কৈছে আৰু গড়টোক মানে আকাশক সেই গড়টোৰ ছাল বুলি কৈছে। ঠিক আছে, গীতিকাৰে আকাশখনক কাৰ সৈতে ৰিজাইছে, ছালৰ সৈতে ৰিজাইছে। কোনে গছৰ আগৰ পৰা জুমি চালে। ইয়াত চোৱা ইয়াত দিয়া আছে ধুনীয়াকৈ বেলি পৰিল পিছল খালে নেকি, গছৰ আগৰ ৰঙা ৰ'দে চালে জুমি জুমি। অৰ্থাৎ উত্তৰত বহিব ৰঙা ৰ'দে। ঠিক আছে, কি কৈছে যে কোনে গছৰ আগৰ পৰা জুমি চালে, কোনে, ৰঙা ৰ'দে, হয়নে? আলিবাট নহ'লেও কোন বেগাই আহে। তাৰপিছত আছে বৰি নহ'লেও কোন কোবেৰে যায়। তো তোমালোকৰ কাৰণে গোটেইকেইটা উত্তৰ লিখি থৈছোঁ, তো বলা এতিয়া উত্তৰকেইটা চাওঁ। তো ক'ত চোৱা, ক'ত তোমালোকক দিছে গীতিকাৰে গীতটিত পৃথিৱীখনক কাৰ লগত তুলনা কৰিছে। তোমালোকে উত্তৰত লিখিবা গীতিকাৰে গীতটিত পৃথিৱীখনক ঘৰৰ লগত তুলনা কৰিছে। ঠিক আছে, তাৰ পিছতো প্ৰশ্নত তোমালোকক সুধিছে গীতিকাৰে আকাশখনক কাৰ সৈতে ৰিজাইছে। উত্তৰ তোমালোকে লিখিবা গীতিকাৰে আকাশখনক ছালৰ লগত ৰিজাইছে। ঠিক আছে, তাৰপিছত তোমালোকক গদ দিছে যে কোনে গছৰ আগৰ পৰা জুমি চালে। ৰঙা ৰ'দে গছৰ আগৰ পৰা জুমি চালে। ঠিক আছে, এইদৰে ধুনীয়াকৈ তোমালোকে লিখি ল'বা। তাৰপিছত তোমালোকক ঘট দিছে যে আলিবাট নহ'লেও কোন বেগাই আহে। লিখিবা আলিবাট নহ'লেও বতাহে বেগাই আহে বা বতাহ বেগাই আহে। ঠিক আছে, তাৰপিছত তোমালোকে লিখিবা বৰি নহ'লেও কোন কোবেৰে যায়। লিখিবা বৰি নহ'লেও নৈয়ে কোবেৰে যায়। হ'ব, এইদৰে ধুনীয়াকৈ তোমালোকে 1 নম্বৰকেইটা লিখি ল'বা। এতিয়া 2 নম্বৰত চোৱা
2 নম্বৰত তোমালোকক দিছে গীতটোৰ আধাৰত ক অংশৰ লগত খ অংশ মিলাও আহা ঠিক আছে এইটো হৈছে ক অংশ আৰু এইখিনি হৈছে খ অংশ ঠিক আছে গীতটোৰ আধাৰত তোমালোকক ক অংশৰ সৈতে খ অংশ আস্তানি মিলাবলৈ দিছে সোৱাত কি হৈছে ৰঙা ৰদে তো এইটো কোনটো সৈতে মিলিব চোৱা এখন ঘৰ চালে জুমি জুমি যায় কুবেৰে তাৰে চাল চোৱা তোমালোকে যদি কবিতাটোত চোৱা তেনেহ'লে তোমালোকে দেখিবলৈ পাবা যে বেলি পৰিল পিছল খালে নেকি গছৰ আগৰ ৰঙা ৰদে চালে জুমি জুমি তো ইয়াত চোৱা ৰঙা ৰদে কি কৰিছে জুমি জুমি চাইছে হয়নে ৰঙা ৰদে চালে জুমি জুমি গতিকে ৰঙা ৰদেটো কোনটো সৈতে মিলিব চালে জুমি জুমিৰ সৈতে মিলিব অৰ্থাৎ এইটোৰ সৈতে মিলিব তোমালোকে ধুনীয়াকৈ কাঠ পেঞ্চিলেৰে এনেকৈ স্কেল ব্যৱহাৰ কৰি ধুনীয়াকৈ আস্তানি মিলাই দিবা ঠিক আছে এইটো ধুনীয়াকৈ মিলাই দিবা হ'ব ধুনীয়াকৈ মিলাবা তাৰপিছত তোমালোকক দিছে আকাশ আকাশটো কোনটোৰ সৈতে মিলিব আকাশটো মিলিব চোৱাচোন কোনটোৰ সৈতে এখন ঘৰ চালে জুমি জুমিটো মিলিয়েই গ'ল এইটো অপশ্যন বাদ দিয়া যায় কুবেৰে তাৰে চাল আকাশটো কোনটোৰ সৈতে মিলিব আকাশটো এইটোৰ সৈতে মিলিব তাৰে চালৰ সৈতে কাৰণ চোৱা কবিয়ে কি কৰিছে চোৱা কবিয়ে কৈছে পৃথিৱী এখন ঘৰ আকাশ তাৰে চাল কবিয়ে পৃথিৱীখনক ঘৰ বুলি কৈছে আৰু আকাশক পৃথিৱীৰ চাল বুলি কৈছে যেহেতু পৃথিৱীক ঘৰ বুলি কৈছে সেইকাৰণে আকাশক চাল বুলি কৈছে পৃথিৱীৰ ঠিক আছে গতিকে এইটোৰ সৈতে মিলিব আকাশটো তাৰে চালৰ সৈতে মিলিব তোমালোকে এইদৰে ধুনীয়াকৈ কাঠ পেঞ্চিল ইউজ কৰিবা তোমালোকে ঠিক আছে মই বল পেনেৰে মিলাইছোঁ যাতে ভিডিঅ'টোত ভাল দেখা যায় ঠিক আছে যাতে ভিডিঅ'টোত স্পষ্ট হয় তোমালোকে কাঠ পেঞ্চিল ইউজ কৰিবা ঠিক আছে কাৰণ তোমালোক ক্লাছ 3 পঢ়ি আছা যদি কিবা ভুল কৰি পেলোৱা তেনেহ'লে যাতে তোমালোকে এই ৰবৰেৰে যাতে ইৰিজ কৰি তোমালোকে ধুনীয়াকৈ লিখি পেলাব পাৰা পুনৰ ঠিক আছে আৰু যদি কিতাপ যাতে বেয়া নহয় হ'ব তাৰপিছত দিছে পৃথিৱীক কি কৰিছে কবিয়ে গড়ৰ সৈতে তুলনা কৰিছে গীতিকাৰে ঠিক আছে গতিকে পৃথিৱীটো এখন গড়ৰ সৈতে মিলিব ঠিক আছে তোমালোকে এইদৰে ধুনীয়াকৈ মিলাবা ঠিক আছে কিতাপ তোমালোকে লেতেৰা নকৰিবা ঠিক আছে কিতাপ লেতেৰা কৰি পেলালে কি হ'ব জানা পঢ়িবলৈ মন নবহিব নেক্সট নৈ এইটো সৈতে মিলিব যায় কুবেৰে ঠিক আছে এইটো সৈতে মিলাই দিবা তোমালোকে হ'ব এইদৰে ধুনীয়াকৈ তোমালোকে মিলাবা ইয়াত চোৱা কি কৈছে জানো আহা ইয়াত চোৱা চাল আৰু চাল ইয়াত দ্বিতীয় চোৱা আছে এইটোত দ্বিতীয় চোৱা আছে আৰু এইটোত প্ৰথম চোৱা আছে এই চাল শব্দটোৱে এটা অৰ্থ প্ৰকাশ কৰে আৰু এইটোৱে বেলেগ অৰ্থ প্ৰকাশ কৰে ঠিক আছে চোৱা শব্দটোৱে গড়ৰ আচ্ছাদন বা ঢাকনি বুজাইছে ইয়াত চাল শব্দটো যে আছে এই চাল শব্দটোৱে গড়ৰ ঢাকনি বা আচ্ছাদন বুজাইছে ঠিক আছে অৰ্থাৎ তোমালোকে টিঙৰ চাল দেখিছা আজিকালিতো চাট দালি দিয়ে ন তো সেই চালৰ কথা কৈছে আৰু এই চালটো দেখিবলৈ পাইছে তোমালোকে এইটো মানে স্কিনৰ কথা কৈছে এই তোমালোকে মোৰ হাতত স্কিন দেখিবলৈ পাইছা সেই স্কিনৰ কথা কৈছে ঠিক আছে গছ বা জীৱ জন্তুৰ বাকলি বা ওপৰৰ ঢাকনিটোৰ কথা কৈছে হ'ব তো তোমালোকে এই দুটাৰ মাজৰ পাৰ্থক্য আশা কৰোঁ বুজি পাইছা এতিয়া ইয়াত চোৱা ইয়াত তোমালোকক দিছে যে গীতটিত পোৱা শব্দবোৰ শব্দজলত বিচাৰি গেৰ দিও আহা ঠিক আছে গীতটোত কিছুমান শব্দ আছে আৰু সেই শব্দবিলাক এই শব্দজালটোত আছে ঠিক আছে সেই শব্দবিলাক বিচাৰি উলিয়াই তোমালোকে এনেকৈ গেৰ দিব লাগে ঠিক আছে যেনেকৈ নেকি এটা দিয়া আছে আলি মানে কি আলি মানে ৰাস্তা ঘাটৰ কথা কৈছে ঠিক আছে তো তেনেকৈ বাকী শব্দবিলাক তোমালোকে গেৰ দিব লাগে গতিকে চোৱা কটাকাৰ কা আকাশ তোমালোকে এইটো শব্দ গেৰ দিব পাৰা ঠিক আছে তোমালোকে এইদৰে ধুনীয়াকৈ গেৰ দি দিবা এইদৰে ঠিক আছে মই বল পেনটো ইউজ কৰিলে তোমালোকে ভালকৈ দেখা পাবা ভিডিঅ'টোত ভালকৈ দেখা যাব তোমালোকে এইদৰে ধুনীয়াকৈ গেৰ দি দিবা দেখা গৈছেনে আশা কৰোঁ দেখা গৈছে দেখা নগ'লে ভিডিঅ'টোৰ কোৱালিটিটো অলপ বঢ়াই লোৱা অ'কে আলি আকাশ তাৰপিছত চোৱা ইয়াত এটা আছে ভাল তোমালোকে এইদৰে ধুনীয়াকৈ গেৰ দিবা ঠিক আছে ভাল শব্দটো তোমালোকে এইদৰে গেৰ দিবা তাৰপিছত চোৱাচোন কি আছে তাৰপিছত ইয়াত আছে ঘৰ গীতিকাৰে কি কৰিছে পৃথিৱীখনক গড়ৰ লগত তুলনা কৰিছে হয়নে তো তোমালোকে এই গড় শব্দটো ধুনীয়াকৈ এইদৰে গেৰ দিবা হ'ব পাৰিবানে তোমালোকে এই গেৰবিলাক দিওঁতে কিন্তু কাঠ পেঞ্চিল ইউজ কৰিবা চোৱা মই নিজে গেৰ দি আছোঁ কেনেকুৱা হৈ আছে ঠিক আছে তোমালোকে কাঠ পেঞ্চিল ইউজ কৰিবা যাতে এনেকুৱা বেয়া হৈ গ'লে যে তোমালোকে ধুনীয়াকৈ এইটোৰ নিচিনাকৈ যাতে গেৰ দিব পাৰা ঠিক আছে
নেক্সট তোমালোকে পৃথিৱী বুলি লিখিব পাৰা চোৱা পৃথিৱী ঠিক আছে পৃথিৱী আছে পৃথিৱী বুলি তোমালোকে লিখিবা হ'ব এদৰ ধুনীয়াকৈ তোমালোকে গাই দিবা ওকে তাৰ পিছত আছে ৰঙা চোৱা ৰ উমতেকাৰ আ ৰঙা হয়নে ৰঙা শব্দটো তোমালোকে এদৰ গাই দিবা ঠিক আছে তাৰ পিছত আছে বেলি বেলি শব্দটো তোমালোকে এদৰ গাই দিবা ৰঙা বেলি বুলি কৈছে নহয় ওকে বেলি শব্দটো গাই দিবা তাৰ পিছত চোৱাচোন আৰু আছে নেকি ইয়েছ ইয়াতে এটা আছে চোৱা চাল চাল মানে কি চাল মানে গৰুৰ ওপৰত ডাকনি বা আচ্ছাদন ঠিক আছে ইংৰাজীত কোৱা হয় ৰুফ ROOF হ'ব এদৰে ধুনীয়াকৈ তোমালোকে গাই দিবা ঠিক আছে এতিয়া বলা তিনিৰ খত কি দিছে চাও তিনিৰ ক আমি কৰিলো এতিয়া তিনিৰ খ চাম ঠিক আছে তিনি খত তোমালোকক কি দিছে উদাহৰণত দেখুৱাৰ দৰে তলৰ শব্দবোৰৰ খালী ঠাইত একোটাকৈ আখৰ বহুৱাই নতুন শব্দ সজাৰ খেল খেলো আৰু লিখোৱা হা সো ইয়াত তোমালোকক এটা উদাহৰণ দিছে আকাশ আকাৰ প্ৰকাশ ঠিক আছে তো কি কৰিছে ইয়াত এটা এটাকৈ খালী গড় আছে ঠিক আছে খালী গড়বিলাকত শব্দ বহুৱাব লাগে শব্দ বহাই একোটাকৈ শব্দ নহয় খালী গড়বিলাকত তোমালোকক আখৰ বহাবলৈ দিছে আখৰ বহাই একোটাকৈ অৰ্থপূৰ্ণ শব্দ বনাবলৈ দিছে যেনেকৈ নেকি ধুনীয়াকৈ বনাই দিছে আকা ইয়াত চোৱা আকা আছে কিন্তু ইয়াত ৰটো নতুনকৈ বহুৱা হৈছে হয়নে ৰ বহাই নতুনকৈ আকাৰ শব্দটো বনোৱা হৈছে ইয়াত চোৱা কাহ আছে কিন্তু ইয়াত তাৰপিছত কি বহাইছে প্ৰ বহাইছে প্ৰকাশ হৈছে হয়নে তেনেকৈ তোমালোকক এই যে খালী ঠাইবিলাক দিছে এই খালী ঠাইবিলাকত আখৰ বহুৱাই একোটাকৈ অৰ্থপূৰ্ণ শব্দ বনাবলৈ দিছে ঠিক আছে চোৱা পৰিল আছে ইয়াত প খালী ঠাই ল আছে গতিকে তোমালোকে মাজত এনেকুৱা এটা আখৰ বহাব লাগে যাতে এইটো এটা অৰ্থপূৰ্ণ শব্দ হয় ঠিক আছে গতিকে তোমালোকে ইয়াত ত বহাই দিবা কি হৈ যাব পটল ঠিক আছে তোমালোকে ধুনীয়াকৈ এদৰে ত বহাই দিবা ঠিক আছে এদৰ ত বহাই দিবা পাৰিবানে নিশ্চয় পাৰিবা একবাৰে সহজ হয় নেক্সট আছে ৰিল পৰিল চোৱা এইখিনি দিছে আৰু আগত এনেকুৱা এটা আখৰ দিব লাগে যাতে এটা শব্দ গঠন হয় তোমালোকে ইয়াত দন্তীয়া খ দি দিব পাৰা দন্তীয়া খ দিলে কি হ'ব জানা কি হ'ব হৰিল হ'ব ঠিক আছে তোমালোকে দন্তীয়া খ দি দিবা ঠিক আছে হ'লনে হৰিল তাৰপিছত চোৱা আগৰ আছে ইয়াত তোমালোকে ত দিয়ে ত দি দিয়া ত দিলে কি হ'ব তগৰ হ'ব তোমালোকে ত দি দিয়া তগৰ হৈ গ'ল নেক্সট আছে আ মাজত তোমালোকে খ দি দিয়া আৰু শেষত ৰ আছে কি হ'ব আখৰ ঠিক আছে আখৰ হ'ল এতিয়া চাৰিত চোৱা ইয়াত তোমালোকক দিছে তলৰ শব্দকেইটাৰে একোটাকৈ বাক্য সাজু আহা ইয়াত তোমালোকক কিছুমান শব্দ দিছে এই শব্দবিলাকৰে বাক্য সাজিবলৈ দিছে আৰু উদাহৰণো তোমালোকক এটা দি দিছে আকাশ আকাশখন নীলা ঠিক আছে তো তোমালোকে এইটোক চাই এই শব্দকেইটাৰে বাক্য ৰচনা কৰিব লাগে ঠিক আছে গতিকে মই বাক্যকেইটা তোমালোকক লিখি আনিছোঁ চোৱা পৃথিৱী তোমালোকে এইদৰে লিখিবা পৃথিৱীখন আমাৰ ঘৰ ঠিক আছে আৰু তোমালোকে এইদৰে নিলিখা তেনেহ'লে মই স্ক্ৰীনত দি দিম তোমালোকে সেইদৰে লিখিব পাৰিবা মানে এই যে শব্দবিলাক আছে এই শব্দবিলাকেৰে এটা অৰ্থপূৰ্ণ বাক্য লিখিলেই হ'ল এনেকুৱা নহয় যে মই যিটো লিখি দিছোঁ সেইটোৱে তোমালোকে লিখিব লাগিব ঠিক আছে তোমালোকে এইদৰে লিখিব পাৰা যে আমি পৃথিৱীত বাস কৰোঁ বা পৃথিৱীখন ভৰ ধুনীয়া তোমালোকে এইদৰে ক'ব পাৰা যে আমি বাস কৰা গ্ৰহটোৰ নাম পৃথিৱী ঠিক আছে তোমালোকে হেজাৰ হেজাৰ বাক্য বনাব পাৰিবা কিন্তু এই শব্দটো বাক্যটোত থাকিব লাগিব আৰু তোমালোকে যে বাক্যটো বনাবা বাক্যটোত এই শব্দটো তোমালোকে আণ্ডাৰলাইন কৰি দিবা ঠিক আছে চোৱা ইয়াত কেনেকৈ আণ্ডাৰলাইন কৰি দিছে পৃথিৱীখন আমাৰ ঘৰ ঠিক আছে গতিকে তোমালোকে ইয়াত পৃথিৱী শব্দটো আণ্ডাৰলাইন কৰিবা ঠিক আছে মই এইটো পেনেৰে কৰি দিছোঁ চোৱা এইটো ধুনীয়াকৈ কৰি দিবা নেক্সট আছে বেলি পূব পিনে উদয় হয় ঠিক আছে বা তোমালোকে এইদৰে লিখিব পাৰা যে বেলিৰ আন এটা নাম সূৰ্য ঠিক আছে বা বেলিটো দেখিবলৈ ঘূৰণীয়া বা তোমালোকে এইদৰে ক'ব পাৰা যে পৃথিৱীখন বেলিৰ চাৰিওফালে ঘূৰে ঠিক আছে ৰ'দ আজি বৰ ধুনীয়া ৰ'দ ওলাইছে ঠিক আছে নেক্সট আছে বতাহ গতিশীল বায়ুক বতাহ বোলে হ'ব
তোমালোকে যদি এইকেইটা লিখাত কোনো অসুবিধা পাইছা তেনেহ'লে স্ক্ৰীনত মই দি দিছোঁ, তাৰ পৰা চাইছে সেইকেইটা লিখি ল'ব পাৰা তোমালোকৰ ইচ্ছা। ঠিক আছে, এতিয়া ইয়াত চোৱা, ইয়াত তোমালোকক দিছে যে শেষৰ ধ্বনিৰ মিল থকা শব্দ লিখাৰ খেল খেলোৱা। ধ্বনি মানে কি? ধ্বনি মানে চাউণ্ড। ঠিক আছে, এই শব্দবিলাক উচ্চাৰণ কৰোঁতে শেষৰ ফালে যিটো চাউণ্ড ওলায় সেই চাউণ্ডটো মিল থকা শব্দ লিখাৰ খেল খেলিবলৈ দিছে। তাৰমানে তোমালোকক ছন্দ মিল থকা শব্দ লিখিবলৈ দিছে, ৰাইমিং ৱৰ্ডছ লিখিবলৈ দিছে বুলি ক'ব পাৰা। ঠিক আছে, এই যে ৰাইমিং ৱৰ্ড, ছন্দ মিল থকা এইবিলাক তোমালোকে আগৰ ক্লাছবিলাকত পঢ়িবলৈ পাবা। ইয়াত তোমালোকক বেছিক লেভেলত দিছে, কাৰণ তোমালোক ক্লাছ 3ত পঢ়ি আছা। ঠিক আছে, তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়া, তোমালোকে একেবাৰে ক্লাছ 10 লৈকে মোক পাই থাকিবা। ঠিক আছে, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়া আৰু ভিডিঅ'টোত লাইক এটা কৰি দিয়া। চোৱা, ভাল, চাল, তাল, গাল, জাল। তোমালোকে যদি দেন দিয়া তোমালোকে দেখিবলৈ পাবা গোটেইকেইটা শব্দৰ শেষৰ ফালে ল আছে, হয়নে? এইটোৰ শেষৰ ফালে ল আছে, এইটোৰ শেষৰ ফালে ল আছে, এইটোৰ শেষৰ ফালে ল আছে, আৰু বাকী এই দুটাৰো শেষৰ ফালে ল আছে। তেনেকৈ তোমালোকক ছন্দ মিল থকা শব্দ লিখিবলৈ দিছে। ঠিক আছে, শেষৰ ফালে যিটো ল আছে সেইকাৰণে কি হয়, গোটেইকেইটা শব্দ উচ্চাৰণ কৰোঁতে শেষৰ ফালে এটা ছেইম চাউণ্ড ওলায়। ঠিক আছে, তেনেকৈ তোমালোকক এই শব্দবিলাকৰ মানে শেষৰ ফালে যিটো চাউণ্ড ওলায় তেনেকুৱা চাউণ্ড ওলোৱা শব্দ লিখিবলৈ দিছে, বা শেষৰ ফালে থকা লতিচিলি আছে ইয়াত ন, তো লতিচিকা লি থকা তোমালোকক শব্দ লিখিবলৈ দিছে। তোমালোকে এইটো লিখিবা, কালি, বালি, থালি, দালি। ঠিক আছে, নেক্সট আছে চোৱা ইমান। তোমালোকে লিখিব পাৰা সিমান, কিমান, সমান, সন্মান, কিছুমান বুলি তোমালোকে লিখিব পাৰা, তোমালোকে যিমান বুলি লিখিব পাৰা, তোমালোকে বিমান বুলি লিখিব পাৰা। ঠিক আছে, এইদৰে তোমালোকে ছন্দ মিল থকা শব্দ লিখিব লাগিব। চোৱা, শেষৰ ফালে মতাকাৰ মা দন্তান্ন আছে, মান আছে, এইটোতো চোৱা শেষৰ ফালে মান আছে, এইটোতো চোৱা শেষৰ ফালে মান আছে, এইটোতো মান আছে, এইটোতো মান আছে, হয়নে? তো এইদৰে তোমালোকে ছন্দ মিল থকা শব্দ লিখিব লাগিব। নেক্সট আছে পৰিল, ধৰিল, কৰিল, লৰিল, হাৰিল। গোটেইকেইটা শেষৰ ফালে ৰথিচিকা ৰি ল আছে। ঠিক আছে, ৰিল আছে। হ'ব, এইদৰে তোমালোকে ছন্দ মিল থকা শব্দ লিখিবা। পাৰিবানে? নিশ্চয় পাৰিবা, কাৰণ এইকেইটা একেবাৰে সহজ হয়। আৰু নোৱাৰিলে মোক কমেণ্ট কৰিবা, আৰু তোমালোকে এইটো ভিডিঅ'ত কমেণ্ট কৰিব নোৱাৰিবা, যিহেতু এইটো হেৰি হয় মানে ক্লাছ 3 ভিডিঅ' হয়, মই কমেণ্ট অফ কৰি থৈ দিম। ঠিক আছে, তোমালোকে ইচ্ছা কৰিলে ক্লাছ 10, 9, 8, 7 সেইবিলাকৰ ভিডিঅ'ত গৈ কমেণ্ট কৰি দিব পাৰিবা কিবা ক'ব লগা থাকিলে। ঠিক আছে, চোৱা, বাওঁফালৰ শব্দবোৰৰ লগত সোঁফালৰ অৰ্থ প্ৰকাশক অংশটো আঁচটানি মিলাও আহা। ঠিক আছে, এইটো বাওঁফাল, এইটো সোঁফাল। তো বাওঁফালে কিছুমান শব্দ দিছে, এই শব্দবিলাকৰ অৰ্থ সোঁফালে তোমালোকক দি দিছে। ঠিক আছে, তো বাওঁফালে থকা শব্দবিলাকৰ সৈতে সোঁফালৰ অৰ্থৰ সৈতে মিলাব লাগে মানে। ঠিক আছে, তো চোৱা, বেলি পৰে, বেলি পৰি মানে কি? বেলি অস্ত যায় বা মাৰ যায়। ঠিক আছে, গতিকে তোমালোকে তলৰটোৰ সৈতে মিলাই দিব লাগিব। তোমালোকে কাঠ পেঞ্চিলে ধুনীয়াকৈ মিলাবা। ঠিক আছে, কাঠ পেঞ্চিল ইউজ কৰিবা তোমালোকে। তাৰপিছত আছে বেলি উঠে, বেলি উঠে মানে কি? বেলি উদয় হয়। ঠিক আছে, এইদৰে তোমালোকে লিখিবা। নেক্সট আছে বতাহ আহে, বতাহ আহে মানে বতাহ বলে বা বতাহ বয়। ঠিক আছে, এইটো চিধা চিধি মিলিব, তোমালোকে এইদৰে চিধা চিধি মিলাই দিবা। হ'ব, নেক্সট আছে নৈ যায়, নৈ যায় মানে কি? নৈ যায় মানে নৈ বয়। ঠিক আছে, এইদৰে তোমালোকে ধুনীয়াকৈ অৰ্থৰ সৈতে মিলাই পেলাবা। হ'ব, এতিয়া পেলা জ্ঞান সম্প্ৰসাৰণ চাওঁ। এতিয়া হাতৰ কট চোৱা, ইয়াত তোমালোকক দিছে তোমালোকৰ বিদ্যালয়ৰ চাৰিওফালৰ পৰিৱেশলৈ মন কৰা আৰু তাত দেখা বস্তুবোৰৰ নামেৰে তলৰ তালিকাখন সম্পূৰ্ণ কৰা। ঠিক আছে, তোমালোকক কি কৈছে? তোমালোকৰ বিদ্যালয়ৰ চাৰিওফালৰ পৰিৱেশলৈ মন কৰিবলৈ দিছে আৰু তোমালোকে তাত দেখা বস্তুবিলাকৰ নাম এই তালিকাখনত লিখিবলৈ দিছে। ঠিক আছে, তোমালোকৰ বিদ্যালয়ৰ চাৰিওফালে থকা গছ গছনিবিলাকৰ নাম, ফল মূলৰ নাম, জীৱ জন্তুৰ নাম আৰু কীট পতংগৰ নাম তোমালোকক লিখিবলৈ দিছে। মই তোমালোকৰ সুবিধাৰ কাৰণে কিছুমান গছ গছনি, ফল মূল, জীৱ জন্তু আৰু কীট পতংগৰ নাম লিখি দিছোঁ। তোমালোকে নিজে নিজে কি কৰিব লাগিব? তোমালোকৰ বিদ্যালয়ৰ চাৰিওফালে কি কি আছে সেইবিলাক তোমালোকে মন কৰি তাৰপিছত তোমালোকে নিজে নিজে লিখিব লাগিব। ঠিক আছে, মই তোমালোকৰ সুবিধাৰ কাৰণে লিখি দিছোঁ। চোৱা, তোমালোকে লিখিব পাৰা আম গছ, কঁঠাল গছ, তামোল গছ, নাৰিকল গছ। ঠিক আছে, যদি এইবিলাক তোমালোকৰ বিদ্যালয়ৰ আশে পাশে থাকে তেনেহ'লে লিখিবা, নহ'লে লিখা দৰকাৰ নাই। মানে যি যি গছ আছে সেই গছবিলাকৰ নাম তোমালোকে ইয়াত লিখিবা। নেক্সট আছে ফল মূল, তো মই ইয়াত লিখিছোঁ কল, আম, মধুৰিআম আৰু বগৰী। ঠিক আছে,
আৰু চোৱা ইয়াত মই লিখিছোঁ আম গছ, গতিকে আমো থাকিব পাৰে, কঁঠাল গছ, কঁঠালো থাকিব পাৰে, ঠিক আছে, তামোল গছ, তামোল হ'ব পাৰে, নাৰিকল গছ, নাৰিকলো থাকিব পাৰে, ঠিক আছে। নেক্সট আছে গৰু, ছাগলী, ভেড়া, ঘোঁৰা, কুকুৰ, মেকুৰী, ঠিক আছে। তোমালোকৰ বিদ্যালয়ৰ চৌপাশে যিবিলাক জীৱ জন্তু থাকে বা যিবিলাক জীৱ জন্তু আছে সেইবিলাকৰ নাম তোমালোকে লিখিবা। কীট পতংগৰ নাম লিখিবলৈ দিছে, তোমালোকে লিখিবা পখিলা, ফৰিং, মৌমাখি, পৰুৱা আৰু মকৰা। হ'ব, এইটো লিখিবা। তাৰপিছত আছে খ তোমালোকক দিছে তুমি নিলিখা আন কি বস্তুৰ নাম তোমাৰ লগৰীয়াসকলে লিখিছে বাছি উলিয়াই ওপৰৰ তালিকাখনত লিখা, ঠিক আছে। ইয়াত প্ৰথমে তোমালোকে তোমালোকৰ বিদ্যালয়ৰ পৰিৱেশত বা চৌপাশে যিবিলাক জীৱ জন্তু, তাৰপিছত কীট পতংগ, গছ গছনি, ফল মূল এইবিলাক আছে, এইবিলাকৰ নাম তোমালোকে প্ৰথমে লিখিবা। তাৰপিছত যিবিলাকৰ নাম তোমালোকে লেখা নাই আৰু তোমালোকৰ বন্ধু বান্ধৱীসকলে লিখিছে সেইবিলাক তোমালোকে তাৰপিছত তালিকাখনত আকৌ লিখিব লাগিব, ঠিক আছে। তো তোমালোকৰ সুবিধাৰ কাৰণে মই আৰু কিছুমান বস্তুৰ নাম লিখি দিছোঁ। গছ গছনি কিছুমান নাম লিখিছোঁ, যেনেকৈ নেকি শিমলু, নিম, ফল মূল, অমিতা, নেমু, জীৱ জন্তু, মেকুৰী, হাঁহ, তাৰপিছত মই লিখিছোঁ কীট পতংগ, মকৰা, উইচৰিঙা, ঠিক আছে। অ'কে, সেইটো তোমালোকে ধুনীয়াকৈ লিখিবা। এতিয়া হাতৰ গছ চোৱা। হাতৰ গছ তোমালোকক দিছে এনে গছ গছনি, জীৱ জন্তু, কীট পতংগবোৰে আমাৰ পৰিৱেশ ৰক্ষা কৰাত কিদৰে সহায় কৰিছে দলত আলোচনা কৰা, ঠিক আছে। এই যে তোমালোকে ওপৰত গছ গছনিবিলাকৰ নাম লিখিছা, কীট পতংগবিলাকৰ নাম লিখিছা, জীৱ জন্তুবিলাকৰ নাম লিখিছা, ঠিক আছে। এইবিলাকে আমাক কেনেকৈ উপকাৰ কৰিছে সেইটো তোমালোকক লিখিবলৈ কৈছে। তো লিখিবা গছ গছনিয়ে আমাক বিশুদ্ধ বায়ু দিয়ে, জীৱ জন্তুবোৰে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰে আৰু কীট পতংগই ফুলৰ বংশ বৃদ্ধি তথা মাটি সাৰুৱা কৰাত সহায় কৰে। এই সকলোবোৰে মিলি আমাৰ পৰিৱেশটো ধুনীয়া আৰু বাসোপযোগী কৰি তোলে বা ৰাখে, ঠিক আছে। তো এইটো ধুনীয়াকৈ তোমালোকে লিখি ল'বা, ঠিক আছে। আৰু তোমালোকক এটা কথা কৈ দিওঁ, তোমালোকে মাজত কিন্তু খালী জেগা নথবা, ঠিক আছে। খালী জেগা থোৱাৰ দৰকাৰ নাই। মই মানে PDF বনাইছোঁ যে PDFটো ভাগ হোৱাৰ কাৰণে মাজত খালী জেগা ৰৈ গ'ল, তোমালোকে মাজত খালী জেগা নথবা, হ'ব, ঠিক আছে। এতিয়া আঠত চোৱা। আঠত তোমালোকক দিছে ভাবো আৰু হাতৰ ভাঙো আহা। ইয়াত তোমালোকক 3টা হাতৰ দিছে, ঠিক আছে। হাতৰবিলাক তোমালোকক ভাঙিবলৈ দিছে। চোৱা, পেট আছে পেঠু নাই, মুখ আছে জিভা নাই, ঠিক আছে। তোমালোকে কলহ কেতিয়াবা চাইছেনে? কলহৰ পেট থাকে কিন্তু পেটু নাই, ঠিক আছে। মুখ থাকে কিন্তু জিভা নাথাকে, ঠিক আছে। গতিকে তোমালোকে ইয়াত কলহ বুলি লিখিবা। ৰজাৰ গামোচা তিয়াব পাৰি শুকাব নোৱাৰি। তো ইয়াত হ'ব জিভা। আমি জিভাক কেতিয়াবা শুকাব পাৰিনে? নোৱাৰি। তোমালোকে ইয়াত জিভা বুলি লিখিবা। জিভাক আমি তিয়াব পাৰি কিন্তু শুকাব নোৱাৰি, তোমালোকে ইয়াত জিভা বুলি লিখি দিবা, হ'ব। পাৰিবানে? নিশ্চয় পাৰিবা, জিভা বুলি লিখিবা। নেক্সট আছে অকু 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 গোটেই গাতে চকু। গোটেই গাতে চকু কিহৰ থাকে? আনাৰসৰ থাকে, হয়নে? আনাৰসৰ আন এটা নাম কি? তোমালোকে মোক কমেণ্ট কৰিবা। কমেণ্টটো তোমালোকে বেলেগ ভিডিঅ'ত গৈ কৰিব পাৰিবা। আনাৰসৰ আন এটা নাম মই কৈ নিদিওঁ, সেইটো হোমৱৰ্ক ৰ'ল, তোমালোকে মোক কমেণ্ট কৰিবা, ঠিক আছে। তোমালোকে নোৱাৰিলে মই তোমালোকক বেলেগ এটা ভিডিঅ'ত কৈ দিম। নেক্সট যিটো ভিডিঅ' হ'ব সেইটোত কৈ দিম, ঠিক আছে। চোৱা, অকু 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 গোটেই গাতে চকু। ইয়াত তোমালোকে আনাৰস বুলি লিখিবা, হ'ব। দন্তীয়া স আনাৰস। পাৰিবা? নিশ্চয় পাৰিবা। তাৰপিছত চোৱা, ইয়াত তোমালোকক দিছে যে শুনো আৰু গাঁও আহা। কহুৱা বন মোৰ অশান্ত মন, আফুলন্ত হাতেৰে লোৱা সাৱটি, এটি এটি খন যেন মুকুতাৰে ধন, এনেয়ে হেৰুৱালে নাহে উভতি, ঠিক আছে। এইটো ডক্টৰ ভূপেন হাজৰিকা ছাৰে কোৱা বা গোৱা এটা গীত হয়। তোমালোকে গীতটো ইউটিউবত চাৰ্চ কৰিবা। তোমালোকে এই গীতটোৰ প্ৰথম 4 শাৰী যদি ইউটিউবত চাৰ্চ কৰি দিয়া তেনেহ'লে ডক্টৰ ভূপেন হাজৰিকা ছাৰে নিজে কোৱা গীত তোমালোকে পাই যাবা। তোমালোকে শুনিবা, ঠিক আছে। মই পঢ়ি নিদিওঁ কাৰণ ভিডিঅ'টো অলৰেডি বহুত দীঘল হৈ গৈছে, ঠিক আছে। তোমালোকে সুৰ লগাই গাবলৈ চেষ্টা কৰিবা। চোৱা, এইটো তোমালোকক কি দিছে জানা? এইটো তোমালোকক কিয় দিছে এতিয়া তোমালোকে গম পাবা। গীতটিত ডাঙৰ হৰফেৰে লিখা, ফাঁকি দুটা মনোযোগেৰে পঢ়া, গভীৰভাৱে ভাবা আৰু নিজৰ জীৱনত প্ৰয়োগ কৰা। শিক্ষকে উক্ত কথাখিনি সৰলভাৱে ছাত্ৰ ছাত্ৰীসকলক বুজাই দিব। চোৱা, ইয়াত এই যে মুঠা আখৰেৰে কথাখিনি দিছে, দুটা ফাঁকি তোমালোকক মুঠা আখৰেৰে দি দিছে। চোৱা, এটি এটি খন যেন মুকুতাৰে ধন, এনে হেৰুৱালে নাহে উভতি,
এটি খন যেন এটি পন এনে হেৰুৱালে নাহে উভতি তাৰমানে এই দুটা লাইনেৰে বা এই দুটা হৰফেৰে তোমালোকক কি বুজাব বিচাৰিছে জানা তোমালোকক সময়ৰ ইম্পৰ্টেন্স বুজাব বিচাৰিছে তাৰমানে সময় আমাৰ কাৰণে কিমান মূল্যৱান সেইটো বুজাব বিচাৰিছে আমি এনেই যে সময় নষ্ট কৰিব নালাগে সেইটো বুজাব বিচাৰিছে ঠিক আছে গতিকে তোমালোকে সময় নষ্ট নকৰিবা সময়ক গুৰুত্ব দিবা ঠিক আছে সময়মতে পঢ়া শুনা কৰিবা সময়মতে গা পা ধোবা ঠিক আছে আৰু সময় উলিয়াই মা বাপেকক অলপ গৰুৱা কাম কাজত সহায় কৰিবা ঠিক আছে আৰু বাকি তোমালোকে এইটো ডক্টৰ ভুৱন হাজৰিকা কেনেকৈ সুৰ লগাই গাইছে তোমালোকে ইউটিউবত সাৰ্চ কৰি শুনিবা ঠিক আছে হ'ব ঠিক আছে এতিয়া বলা ইয়াত কি দিছে চাও ইয়াত তোমালোকক দিছে হাতে কামে কৰোৱা হাম ঠিক আছে ইয়াত তোমালোকক বটল ব্যৱহাৰ কৰি প্লাষ্টিকৰ বটল ব্যৱহাৰ কৰি এখন গাড়ী বনাব কেনেকৈ লাগে হেতু তোমালোকক শিকাব বিচাৰিছে ঠিক আছে গতিকে তোমালোকে চেষ্টা কৰিবা ঠিক আছে কি কৰিবলৈ কৈছে তোমালোকক প্লাষ্টিকৰ বটল এটা ল'বলৈ দিছে আৰু 6টা বটলৰ 6টা হাফৰ ল'বলৈ দিছে হাফৰ কিটাক চকা হিচাপে তোমালোকক ব্যৱহাৰ কৰিবলৈ দিছে ঠিক আছে আৰু বটলটো সেট কৰিবৰ কাৰণে তোমালোকক লো দণ্ডডাল ল'বলৈ দিছে ঠিক আছে ইয়াত ইমেজ দি আছে অৰ্থাৎ ফটো দি আছে ফটো চাই তোমালোকে এনেকুৱা প্লাষ্টিকৰ বটল এটা বনাই খেলিবা ঠিক আছে আৰু খেলুতে কিন্তু মানে ৰদত নোলাবা ঠিক আছে বেছি ৰদত ওলালে তোমালোকৰ স্কিনৰ ডিজিজ হ'ব পাৰে ঠিক আছে ছালৰ বেমাৰ হ'ব পাৰে গতিকে বেছি ৰদত নোলাবা হ'ব তোমালোকে সাত খেলিবলৈ চেষ্টা কৰিবা আবেলি যেতিয়া স্কুলৰ পৰা আহা তেতিয়া এইবিলাক কাম কৰিবা ঠিক আছে হ'ব তো আশা কৰো তোমালোকৰ ভিডিওটো ভাল লাগিছে নেক্সট যেটো ভিডিও হ'ব পৰৱৰ্তী যেটো ভিডিও হ'ব হেতু তোমালোকৰ 2 নম্বৰ পাৰ্টৰ ওপৰত হ'ব বান্দৰ আৰু টুকুৰা চৰাই এটোৰ ওপৰত হ'ব ঠিক আছে এটো ভিডিও চাবৰ কাৰণে ডেসক্ৰিপচনত দিয়া লিংকটো তোমালোকে ক্লিক কৰিব পাৰা আৰু বাকি যদি তোমালোকে ডেসক্ৰিপচনত যাব নোৱাৰা তেনে প্লেলিষ্টত মই সজাই থৈছো ভিডিও বিলাক তাৰ পৰা তোমালোকে চাব পাৰিবা বা তোমালোকে এইটোৰে সাৰ্চ কৰিবা যে বান্দৰ আৰু টুকুৰা চৰাই বাই লাৰ্ন ইন আসামিজ মোৰ চেনেলটোৰ নাম হৈছে লাৰ্ন ইন আসামিজ তোমালোকে মোৰ চেনেলটোৰ নাম যদি সাৰ্চ কৰি দিয়া আৰু লগতে বান্দৰ আৰু টুকুৰা চৰাই বুলি সাৰ্চ কৰি দিয়া যদি তেনেহলে মোৰ ভিডিওটো আহি যাব আৰু চাই তোমালোকে উত্তেকিত প্ৰশ্নটো লিখি লব পাৰিবা ঠিক আছে তো আজিৰ কাৰণে ইমানে আছিল নেক্সট ভিডিওত পুনৰ লগ পাম